असम के शोणितपुर जिले के अंतर्गत झेकियाजुली राजस्व क्षेत्र के गढ़मरा मेधीपाम पथार गांव की निवासी लीला माया लिंबू का कुछ दिनों पूर्व निधन हो गया। इस कारण से लिंबू महासभा की केंद्रीय समिति के पदाधिकारी, गौरखा छात्र संघ की शोणितपुर जिला समिति के पदाधिकारीगण तथा बरचला विधानसभा क्षेत्र के विधायक गणेश कुमार लिंबू उनके निवास स्थान पर उपस्थित हुए। उल्लेखनीय है कि लीला माया लिंबू का निधन 110 वर्ष पूर्व की उम्र में हुआ। उनकी आत्मा की शांति के लिए परिवार द्वारा आयोजित श्रद्धांजलि कार्यक्रम में उपस्थित होकर दिवंगत लीला माया लिंबू की प्रतिमा पर श्रद्धा सुमन अर्पित की तथा शोक संतप्त परिवार के प्रति संवेदना प्रकट की गई। प्रशांत वैश्य की रिपोर्ट। হয় আমাৰ মাজৰ পৰা যোৱা 23 জানুৱাৰী তাৰিখে লীলা মায়া লিম্বু তেখেত আমাৰ ইয়াৰ পৰা পৰলোকগামী হয় আৰু তেখেতৰ জীৱনটো আমি চালে এটা কথা আমি ক'ব লাগিব। আজিৰ দিনত চাওক 100 বছৰ তেওঁ পূৰ্ণ কৰি 110 বছৰ কাল তেখেতে নিজৰ জীৱনকাল ইয়াত অতিবাহিত কৰি গ'ল। আমি তেখেতৰ জীৱনটো চাই এটাই কথা আমি অনুভৱ কৰিব পাৰোঁ, তেখেতে যে ইমান দীঘলীয়া যে জীৱন এটা অতিবাহিত কৰিব পাৰিলে, নিশ্চয় তেখেতে অনুশাসনত থাকিছিলে, নিজৰ স্বাস্থ্যৰ প্ৰতি নিশ্চয় তেখেত সচেতন আছিলে। সেইকাৰণে চাগে আমি ক'ব পাৰোঁ যে তেখেতে ইমান দীঘলীয়া এটা জীৱন অতিবাহিত কৰিব পাৰিছে। গতিকে আমি আমাৰ অনুজসকলৰ কাৰণে অহা দিনবিলাকৰ কাৰণে তেখেতৰ যি জীৱনশৈলী আছিলে সেই জীৱনশৈলী আমি নিশ্চয় অনুকৰণ কৰিব লাগে বুলি মই অনুভৱ কৰিছোঁ। আজি আমি উপস্থিত আছোঁ লীলা মায়া লিম্বু আদ্য শ্ৰাদ্ধত, আৰু এই আদ্য শ্ৰাদ্ধত আমাৰ লিম্বু ভাষাত ফজে বুলি কয়। আজি এই ফজে অনুষ্ঠানটো সম্পন্ন হ'ল, যিটো লিম্বু সমাজৰ পৌৰাণিক নীতি নিয়মেৰে। আৰু এইখিনি কথা উল্লেখ কৰিব লাগিব যে লীলা মায়া লিম্বু এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিব সক্ষম হৈছে, কাৰণ তেওঁৰ বয়স 110 বছৰ পিছত তেওঁৰ মৃত্যু গ্ৰহণ কৰিছে। আৰু তেওঁৰ যিটো জীৱনকালত এই যে মাদক দ্ৰব্য বোলা বস্তু কি সেইখিনি কেতিয়াও বুজা নাই। আৰু যিটো বিশেষকৈ সমাজৰ যিটো গঠনমূলক সুন্দৰ সমাজ গঢ়াৰ বাবে যিটো গঠনমূলক তাত উপদেশ সেইখিনি আমাক দি আছিল বিগত দিনত। সেইখিনি এটা মানৱ সম্পদ হিচাপে আমি হেৰুৱাইছোঁ। এখেত মোৰ আজি যাৰ শ্ৰাদ্ধত আপোনালোক উপস্থিত আহি এনেকৈ পৰ্টেল টিভিত আপোনালোকে নিউজ লৈ আছে। তেখেত মোৰ বৰমা। মই বৰ সৰুৰ পৰা তেখেতক পাইছোঁ। এগৰাকী অমায়িক ভদ্ৰ মহিলা, নিজৰ সমাজৰ কাৰণে উৎসৰ্গিত এগৰাকী ব্যক্তি। 110 বছৰত মৃত্যুবৰণ কৰাটো এক সহজ কথা নহয়। আজিৰ চামে আমি নিজকে ক'ম, আমি আজিৰ চামৰ যিখিনি যুৱক যুৱতী আছোঁ বা মানুহ আছোঁ, আমি 110 বছৰলৈকে জীয়াই থাকিম বুলি আমি অকণো ভাবিব নোৱাৰোঁ। ইমান দীঘলীয়া এটা বৰ্ণিল জীৱন যাপন কৰি তেখেত আমাৰ মাজৰ পৰা ওলাই গৈছে। এই ভণ্টিহঁতক অমৃতা লিম্বু, বৃন্দা লিম্বু আদি কৰি যিখিনি ভাগিন আছে, নাতি নাতিনাহঁত আছে, বোৱাৰীহঁত আছে, সকলোকে মই বহুত আগৰ পৰাই পাইছোঁ। এনে এটা পৰিয়াল, এনেকৈ দীৰ্ঘকাল জীৱন যাপন কৰা এগৰাকী ব্যক্তি হয়তো এইখন সমাজত, বিশেষভাৱে লিম্বু সমাজত পাবলৈ নাই। আপোনালোকক মই অন্তৰেৰে ধন্যবাদ দিছোঁ। মোৰ মা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, ভাবিলে এতিয়াও চকু পানী পৰে, দুখ লাগে। কিন্তু তেখেতৰ অনুপ্ৰেৰণা আমাৰ লগত সদায় থাকিব। তেখেত সঁচাই এগৰাকী ধৈৰ্যশীলা আৰু পজিটিভ মাইণ্ডৰ মোৰ মা আছিলে। তেওঁ এই বয়সতো কেতিয়াও হাৰ মনা নাছিলে। যোৱা বছৰলৈ